রত যিটো নিৰন্তৰ সংযমিত কৰি মন ইন্দ্ৰিয় সকল সুখে দুখে সমভাৱে থাকে অবিচল যে সকলোতে সমদৰ্শী নাই আত্মপৰ আমি ভক্ত হলে আমি কি হ'ব লাগিব আমি আপোন আৰু পৰ এই দুটা বস্তু আমাৰ মনত থাকিব নালাগিব সকলোকে আমাৰ যিটো কৈছে মানে অল আৰ ইকুৱেল অৰ্থাৎ সংস্কৃতত কৈছে বসুধৈৱ কুটুম্বকম এই পৃথিৱীখনেই মোৰ ঘৰ এই পৃথিৱীখনৰ সকলো মানুহেই মোৰ আপোন ইয়াক মোৰ পৰ বুলি ভাবিবলৈ কম নাই এইটো এটা সাধনাত নহ'ব এইটো বহুত সাধনাৰ প্ৰয়োজন হ'ব বহুত চেক্ৰিফাইচ কৰিব লাগিব কৰাৰ পিছতে আমি সেই স্তৰটো পাম সেই সময়টো আমাৰ হাতত আহিব আৰু সৰ্বভূতে হিতৰত সকলো প্ৰাণীৰ প্ৰতি আমি মৰমীয়াল হ'ব লাগে সকলো ভূত মানে প্ৰাণী সকলো প্ৰাণীৰ প্ৰতি আমি মৰমীয়াল হ'ব লাগে তেওঁলোকৰ হিতৰ চিন্তা কৰিব লাগে আৰু মন আৰু ইন্দ্ৰিয় আমাৰ পাঁচটা ইন্দ্ৰিয় হ'ল আমাৰ বিকাৰ চকু কাণ নাক জিভা ছাল বাইদেউ আপুনি জানে নহয় এই হ'ল আমাৰ পাঁচটা হ'ল জ্ঞানেন্দ্ৰিয় বুলি কয় আৰু কৰ্মেন্দ্ৰিয় পাঁচটা বেলেগ আছে এইকেইটা হ'ল আমাক জ্ঞান দিয়ে এইকেইটাৰ দ্বাৰা আমি জ্ঞান লাভ নহ'লে হয় বা সন্তানৰ জন্ম নহ'লে হয় এইটো মই বেয়া বুলি কোৱা নাই কিন্তু বয়স অনুপাতে যিটো এতিয়াই বহুত বস্তু লাগে গতিকে এইবিলাকক কণ্ট্ৰল কৰি যিয়ে ভগৱানক ভাবিব পাৰে তেওঁ সেই ভগৱানক পায় উপাসনা কৰে সদায় অব্যক্ত অক্ষয় অনিৰ্দেশ্য সৰ্বব্যাপী ব্ৰহ্ম নিৰাময় অচিন্ত বুলি পেলাই আমি এটা গল্প পঢ়িছিলোঁ ক্লাছ 10ত ইম্প এণ্ড দ্য পিজেণ্ট স্প্ৰেড মানে এক টুকুৰা ৰুটি মানুহৰ স্খলনটো মানুহৰ মানে হেৰিটো কেনেকৈ হয় বাইদেউ সেই কাহিনীটোত আছিল একজন হালুৱাই বিৰাট দুখীয়া সি পথাৰত হাল বাব গৈছিল জলপান হিচাপে নিছিলে তাৰ নাই এখন ৰুটি লৈ গৈছিলে মাত্ৰ এখন ৰুটি লৈ গৈছিলে বিশেষ একো নাই লৈ গৈ পেলাই সি মানে সেই ৰুটি টুকুৰা তাৰ সেই চোলাটো খুলি পেলাই এনেকৈ ৰুটি টুকুৰা মেৰাই পেলাই এখন এই জোপোহা বন BUS বুটছ বুলি কৈছিল বুটছ মানে জোপোহা বন ইংলিছত সেই বুটছ এটাৰ তলত মানে তাতে মানে সোমাই থৈ পেলাই তেওঁ হাল বাব গৈছিল গৈ হাল বাব যেতিয়া ভাগৰ লাগিলে অলপ ভোক লগাৰ নিচিনা হ'ল তেওঁ কি কৰিলে গৰু হালক অলপমান এৰি খাব দিলে তেওঁ আহি পেলাই সেই জোপোহা বন্তৰ তলত চলাটো চাই পেলাই চলাটো আছে ৰুটি টুকুৰা নাই তেওঁতো প্ৰচণ্ড ভোক লাগিছে ভোক লাগিলে কি হ'ল তেতিয়া তেওঁ মানে একদম কি কৰ কি নকৰ হৈ পেলাই তেওঁ ভোকটো দমন কৰিলে কৰি পেলাই তেওঁ কিমান ভাল হৃদয়ৰ মানুহ আছিল তেওঁ কৈছিলে মে ইট ডু হিম গুড জনে নিছে এইটো তেওঁৰ মংগল কৰক অৰ্থাৎ তেওঁ এনেকুৱাকে ভাবিলে যে এই ৰুটি টুকুৰাৰ প্ৰয়োজন মানে মোতকৈ তেওঁৰ বেছি আছে আৰু সেইটো নিছিলে এটা ডেভিল পাৱাৰে এটা ভূত পোৱালি বোলে ডেভিল পাৱাৰ আৰু এটা আছে নহয় চৈতানী শক্তি বুলি যিটো কয় মানে চৈতানী পাৱাৰৰ শক্তি হ'লে মানুহ কেনেকৈ বিপথে নিব পাৰে তেওঁ ইয়াক মানে এনেকুৱা দেখা পালে যে ইমান সাধু ইয়াক অলপমান বেৰচা নলয় তাৰপিছত মানে যিটো মানুহে মানে তেওঁ মানে এক টুকুৰা ৰুটি খাবলৈ একমাত্ৰ ৰুটি টুকুৰা নিওঁতে কৈছিল যে মে ইট ডি হোম গুড তেতিয়া তেওঁ সেই ডেভিল পাৱাৰে তেওঁক এনেকুৱা হেৰি দিলে মানে এনেকুৱা কিছুমান শক্তি দিলে দি পেলাই তেওঁৰ বছৰ বছৰ খেতি উন্নত হ'ব ধৰিলে ভাষাৰীত ধান ভৰ্তি হৈ গ'ল তেওঁ মানে একদম মানে এইবাৰ বহুত বাৰিষা হ'ব তেওঁক ব্ৰেইনত লগাই দিয়ে পাৱাৰে যি তুমি ওখ ঠাইত খেতি কৰা বা এইবাৰ বাৰিষা ভিতৰত তাৰ মনত আহি যায় তাৰমানে তেওঁ ওখ ঠাইত খেতি কৰি বাকীবিলাকৰ খেতি নষ্ট হৈ যায় তেওঁৰ খেতি নদন বদন হৈ যায় যে এইবাৰ বেছি খৰাং হ'ব তেতিয়া তেওঁক ডেভিল পাৱাৰে মনত সোমাই দিয়ে যে তুমি এইবাৰ দ ঠাইত খেতি কৰা এইবাৰ বহুত খৰাং হ'ব এইটো তেওঁ নিজে নিজে আহি যায় ব্ৰেইনত তেওঁ দ ঠাইত খেতি কৰে বাকীবিলাকৰ পুৰি যায় তেওঁৰ খেতি নদন বদন হয় তেওঁ একদম প্ৰখ্যাত ধনী মানুহ হৈ গ'ল হৈ তেওঁৰ লগ বন্ধু একেবাৰে ঘৰতে ভটকা এই ভটকা বনায় মদটো ভটকা বুলি কয় নহয় মদ বনাই ঘৈণীকে মদ বনায় একদিন তেওঁৰ বন্ধু বান্ধৱবিলাকক আনি পেলাই এনেকৈ বহি পেলাই মাটিত বহি লৈছে একদম বহি লৈ পেলাই কিবা এদিন মানে ভটকা খাই আছে কাৰণ এই ঘৈণীয়েকজনে মানে ভটকাবিলাক বাকী দিব আহিছে সেই কলহটোৰ পৰা বাকী দিব আহোঁতে ঘৈণীয়েকৰ ভৰিত লাগি এক গিলাচ মদ মানে মাটিত বাগৰি গ'ল বাগৰি পৰিল পঢ়াৰ পিছত তাক মানে ইউ ফুলিছ ওমেন মূৰ্খ তুমি এই গিলাচৰ দাম কিমান তুমি জানানে অমুক তমুক মেলি পেলাই তিৰস্কাৰ কৰিলে ইমান মানুহৰ মাজত নিজৰ ঘৈণীয়েকজনে সেইজনে যিজন মানুহে এইটো মে ইট ডি হোম গুড বুলি কৈছিলে তেওঁ কৈছিলে ইউ ফুলিছ ওমেন তুমি মূৰ্খ মাইকী মানুহ তুমি এই গিলাচ মদ পেলাই দিছা ইয়াৰ দাম কিমান তুমি জানানে অমুক তমুক কৰি পেলাই মানে তেওঁক তিৰস্কাৰ কৰে তাৰপিছত গোটেই খাই মদ খাই মানে আগবাঢ়াই থবা গ'ল গৈ পেলাই এটাই কোনোবাই নালাত কৰিলে সিটোৰ ওপৰত আকৌ নালাত কৰিলে বোকাত লুতুৰি বুটুৰি হৈ গ'ল গোটেই মাখা বুজিল নাই তেওঁৰ লগৰ যিবিলাক আছিল ইয়াতে কাহিনী কৰি লাষ্টত কৈছে যে আমাৰ জন্মতে আমাৰ গাত
মানুহৰ তেজ গাহৰিৰ তেজ সব তেজে থাকে আমাৰ হা কিন্তু আমি কি পৰিবেশত আছো হেতুৰ ওপৰত গ্ৰ কৰিব তাৰ মানে মই গাহৰি